শিক্ষকৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত ছাত্ৰৰ মৃত্যু আঘাতপ্ৰাপ্ত ছাত্ৰ অমন মাহাতো টিএমচিএইচত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে শিক্ষক উত্তম বক্সি মহন্তৰ নিৰ্মম প্ৰহাৰত মৃত্যু অভিযোগ উত্তম বক্সি মহন্ত নিউ হৰাইজান ইংলিছ স্কুলৰ এগৰাকী শিক্ষক সপ্তম শ্ৰেণীৰ ছাত্ৰ নিহত অমন মাহাতো 22 জানুৱাৰীত টিএমচিএইচত ভৰ্তি কৰা হৈছিল ছাত্ৰগৰাকীক উত্তম বক্সি মহন্ত বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে এই ঘটনাক অস্বীকাৰ কৰিছে বিদ্যালয়ৰ অধ্যক্ষ শনি বৰুৱে শনিবাৰে শ্ৰেণীকোঠাত অমন মাহাতৰ হৈতে মাৰপিট হৈছিল আন এজন ছাত্ৰৰ গতিকে কাজিয়া লগাত দুইজন ছাত্ৰক চৰ মাৰিছিল শিক্ষক উত্তম বক্সি মহন্তই ঘটনাত ছাত্ৰদ্বয় আহত হোৱা নাছিল বুলি মন্তব্য আগবঢ়াইছে অধ্যক্ষই দেওবাৰে পিকনিকলৈও গৈছিল ছাত্ৰ অমন মাহাতো এপিনে ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে স্থানীয় দল সংগঠনে এগৰাকী ছাত্ৰৰ মৃত্যুমুখত পৰিছে শিক্ষকৰ আঘাতৰ পাছত শিক্ষকে প্ৰহাৰ কৰাৰ পাছতে আঘাতপ্ৰাপ্ত হোৱা সেই ছাত্ৰগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল বৰ্তমান খবৰ আহি পৰিছে টিএমচিএইচত মৃত্যু হৈছে সেই ছাত্ৰগৰাকী গোবিন্দ দাস আমাৰ সতীৰ্থ সাংবাদিক এই সন্দৰ্ভত মই সবিশেষ জানিব বিচাৰিম তেখেতৰ জৰিয়তে খুব এটা ভয়ংকৰ ঘটনা এই মুহূৰ্তত মই আপোনাৰ কাষলৈ আহিছোঁ গোবিন্দ দাস কেনেকৈ গোটেই ঘটনাটো সংঘটিত হ'ল আনফালে যদি বিদ্যালয় কৰ্তৃপক্ষৰ আমি দৃষ্টিভংগী চাওঁ তেওঁলোকে গোটেই ঘটনাটো গাপ দিবলৈ চেষ্টা কৰিছে গোটেই ঘটনাটো মূলতঃ কেনেকৈ সংঘটিত হৈছিল এই কথাখিনি মই আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ আৰু পৰিয়ালৰ লোকে অভিভাৱকে কি কয় গোটেই বিষয় সন্দৰ্ভত গণিতৰ পাঠদান কৰি থকা অৱস্থাত অমন কুমাৰ মাহাতো আৰু একেখন বিদ্যালয়ৰে সপ্তম শ্ৰেণীৰে ছাত্ৰ আতিফ ইছলামৰ মাজত কাজিয়া হৈছিল আৰু পৰিৱেশ নিয়ন্ত্ৰণৰ কাৰণে উৎপল বক্সি মহন্তই দুয়োগৰাকী ছাত্ৰকে দুটা স্বৰ খুদাইছিল আৰু তাৰপিছত পুনৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিছিল তাৰ পৰৱৰ্তী দিনটোত যদি আমি চাবলৈ যাওঁ ৰবিবাৰৰ দিনটোত সমনীয়াৰ সৈতে অমন কুমাৰ মাহাতোৱে চিৰাজুলিতে এক পিকনিকতো তেখেতে অংশগ্ৰহণ কৰিছিল আৰু সোমবাৰৰ দিনটোত ছাত্ৰগৰাকী কিছু পৰিমাণে অসুস্থ হৈ পৰাত তেখেতক টিএমচিলৈকে প্ৰেৰণ কৰিছিল আৰু টিএমচিত যোৱাকালি বিয়লি 4 বজাত শেষ নিশ্বাস ত্যাগ কৰিছে অমন কুমাৰ মাহাতোৱে পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে শিক্ষকগৰাকীৰ প্ৰহাৰতে মৃত্যু হৈছে আনপিনে যদি আমি চাবলৈ যাওঁ আমি অধ্যক্ষৰ লগত কথা বতৰা পাতিছিলোঁ যে তেনেধৰণৰ পৰিৱেশ তাত হোৱা নাছিল মাত্ৰ ছাত্ৰগৰাকী ক'ত আঘাত পাইছিল সেইদিনা কিন্তু বিদ্যালয় কৰ্তৃপক্ষই কৈছে যে পিছদিনা ছাত্ৰগৰাকীয়ে পিকনিক খাবলৈ গৈছিল কিন্তু ইমান গুৰুতৰভাৱে আঘাত পোৱা ছাত্ৰগৰাকী কেনেকৈ পিকনিকলৈ যাব তাৰ পৰৱৰ্তী মুহূৰ্তত তেওঁ যথেষ্ট অসুস্থতাৰ খবৰ আছিল যাৰ বাবে নেকি এতিয়া ছাত্ৰগৰাকীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে গতিকে ক'ত দুখ পাইছিল কিমান যদি সেই ছাত্ৰগৰাকীৰ সৈতে আন ছাত্ৰৰ সংঘাত হৈছিল তেতিয়া বিদ্যালয় কৰ্তৃপক্ষই সেইখিনি কথা কিয় নজনালে বা বিদ্যালয় কৰ্তৃপক্ষই পৰিয়ালৰ লোকক এই কথাখিনি তেতিয়া কিয় নজনালে হয় দুয়োগৰাকী ছাত্ৰৰ মাজত প্ৰচণ্ড কাজিয়া লিপ্ত হৈছিল হয়তো এনেধৰণৰ হ'ব পাৰে যে ছাত্ৰ দুয়োগৰাকী যি মাৰপিট চলিছিল ইজনে সিজনক মাৰকুব কৰিছিল হয়তো ছাত্ৰ ছাত্ৰীৰ মাৰকুবৰ ফলতো ছাত্ৰজনৰ মৃত্যু হ'ব পাৰে আনফালে যদি চাবলৈ যাওঁ সেই মুহূৰ্তত কিন্তু শ্ৰেণীকোঠাটোত সপ্তম শ্ৰেণীৰ প্ৰথম পিৰিয়ড আছিল আৰু প্ৰথম পিৰিয়ডত উৎপল বক্সি মহন্তই গণিতৰ পাঠদান কৰি আছিল শিক্ষকগৰাকী তাত উপস্থিত হৈ গণিতৰ পাঠদান কৰি আছিল আৰু সেই সময়তে যিহেতু কাজিয়াটো হৈছিল আৰু ইতিমধ্যে আমি ভিতৰুৱা সূত্ৰৰ পৰা কিছু তথ্য লাভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ যে প্ৰায় 2 বছৰ আগতে অমন কুমাৰ মাহাতোক কুকুৰেও কামুৰিছিল আৰু হয়তো ৰেবিছ সংক্ৰান্ততো এই ছাত্ৰগৰাকীৰ মৃত্যু হ'ব পাৰে বুলি চিকিৎসকে কি কয় গোটেই বিষয়টো সন্দৰ্ভত চিকিৎসকে কি কয় টিএমচিএইচৰ চিকিৎসকৰ সৈতে আপুনি কথা পাতিছিল নেকি এতিয়ালৈকে তেখেতসকলে একো জনোৱা নাই যিহেতু পোষ্টমৰ্টম বৰ্তমানলৈকে হোৱাই নাই পোষ্টমৰ্টমৰ পিছতহে সকলোবোৰ তথ্য আচলতে আমি লাভ কৰিবৰ কাৰণে সক্ষম হ'ম শিক্ষকগৰাকীৰ সৈতে আপোনালোকে কথা পাতিছিল যিগৰাকীয়ে প্ৰহাৰ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে উত্তম বক্সি মহন্তৰ কথা কৈছোঁ হয় হয় তেখেতৰ সৈতে আমি বাৰ্তালাপ কৰিছিলোঁ তেখেতে এই কথাখিনিয়ে কৈছিল যে তেখেতে ক্লাছ কৰি থকা অৱস্থাত পিছফালে হুলস্থুল কৰিছিল আৰু কাজিয়াত লিপ্ত হৈছিল আতিফ ইছলাম আৰু অমন কুমাৰ মাহাতো আৰু সেই পৰিৱেশটো নিয়ন্ত্ৰণ কাৰণে মাত্ৰ তেওঁ দুয়োগৰাকী ছাত্ৰকে এটা স্বৰ খুদাইছিল গতিকে সেই স্বৰটোতে মৃত্যু হোৱাৰ কথাটো তেওঁ কিন্তু অস্বীকাৰ কৰিছে মৃত্যুৰ কাৰণ চিকিৎসকে কি কৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই যেহেতু পোষ্টমৰ্টম হোৱা নাই আৰু কিছু সময় পিছতে আমি আচলতে সঠিক তথ্যটো জানিব পাৰিম যে ছাত্ৰগৰাকী আচলতে শিক্ষকৰ প্ৰহাৰতে মৃত্যু হৈছে নে আন কিবা অসুখত মৃত্যু হৈছে এই গোটেই তথ্যখিনি আমি পোষ্টমৰ্টমৰ ৰিপৰ্ট অহালৈকে অপেক্ষা কৰিব লাগিব পৰিয়ালৰ লোকক আপুনি লগ পাইছিল নেকি পৰিয়ালৰ লোকে কেনেধৰণৰ কথা কৈছে পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে শিক্ষকৰ প্ৰহাৰতেই আচলতে ছাত্ৰগৰাকীৰ মৃত্যু হৈছে আৰু
তেখেতসকলে বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছিল, কিন্তু বিদ্যালয় কৰ্তৃপক্ষই কিন্তু তেখেতসকলৰ লগত যোগাযোগ নৰখাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। হয়, ধন্যবাদ জনাইছোঁ আপোনাক গোবিন্দ দাস। এই আছিল সতীৰ্থ সাংবাদিক গোবিন্দ দাস ওৰাঙৰ পৰা জনাইছে। এতিয়াও গোটেই ঘটনাৰ তথ্য পোহৰলৈ অহা নাই, এতিয়াও বহুখিনি কথা ৰহস্য আৱৰ্তত সোমাই পৰিছে। এগৰাকী শিক্ষকৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হৈ থকা ছাত্ৰ তেওঁক ভৰ্তি কৰোৱা হৈছিল TMCHত। এতিয়া সেই ছাত্ৰগৰাকীৰ মৃত্যুৰ পাছতেই এটা শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। তাৰোপৰি দাবী উত্থাপন কৰিছে ছাত্ৰগৰাকীৰ বাবে পৰিয়ালৰ লোকে যাতে উচিত শাস্তি পায় দোষীয়ে। এয়া বিদ্যালয় কৰ্তৃপক্ষৰে আঘাতত বা বিদ্যালয় কৰ্তৃপক্ষৰ প্ৰহাৰতে ছাত্ৰগৰাকীৰ মৃত্যু হৈছিল নে ছাত্ৰগৰাকীয়ে আন ছাত্ৰৰ সৈতে কাজিয়াত লিপ্ত হৈছিল বুলি যিহেতু কিছু খবৰো আছে, গতিকে কাজিয়াত লিপ্ত হৈ তেনেধৰণে আঘাত প্ৰায় মৃত্যুমুখত পৰিল। গোটেই ঘটনাবোৰ এতিয়াও ৰহস্য আৱৰ্তত আৰক্ষী তদন্ত প্ৰক্ৰিয়া চলিছে। পৰৱৰ্তী মুহূৰ্ততহে এই খবৰ আমি স্পষ্ট ৰূপত আপোনালোকক আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনালোকে গমে পায় যে হিট কৰা মানে একেবাৰে বন্ধ কৰা হৈছে, যে বাচ্চাকেইটাক কোনো ধৰণৰ মাৰপিট কৰিব নোৱাৰে। তাৰ মাজত যিটো ঘটনা ঘটিল, বাচ্চাটোক মাৰপিট কৰাৰ কাৰণে বাচ্চা আজি আমাৰ মাজৰ পৰা হেৰাইছে। ইয়াৰ কাৰণে আমি ইতিমধ্যে OC ছাৰক এজাহাৰো দিছোঁ আৰু আমাৰ চাৰ্কল অফিচাৰ ছাৰ আহিছিল, তেওঁকো এটা মেম'ৰেণ্ডাম দিছোঁ আৰু উচিত তদন্ত কৰিবৰ কাৰণে আমি তেওঁক ব্যৱস্থা ল'বৰ কাৰণে দিছোঁ। আৰু ইতিমধ্যে আপোনালোকে যোৱা ৰাতি মানে টিচাৰজনক এৰেষ্ট কৰা হৈছে। চিৰাজুলি নিউ হৰাইজন ইংলিছ স্কুলত যিটো ঘটনা ঘটিছে, চ' সেই ঘটনাক লৈ আমাৰ সমূহ ৰাইজে আমাক অৱগত কৰাইছে। তেখেতে লিখিতভাৱে এটা তদন্তৰ ব্যৱস্থাৰ কাৰণে লিখিছে আৰু যদি পৰিয়ালটোৱে কিবা ক্ষতিপূৰণ দিব পৰা যায়, চ' আমি নিশ্চয় ইয়াত আহি মোৰ লগত আমাৰ OC আছে। চ' আমি খুব এনেকুৱা এটা ঘটনা কেতিয়াও হ'ব নালাগে আৰু এনেকুৱা ঘটনা খুব কম। চ' এতিয়া যিহেতু এই ইছ্যুটো ওলাইছে, ইনচিডেণ্টটো হৈছে এটা খুব মৰ্মাহত হোৱা ঘটনা। চ' পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা থাকিলে আৰু আমি ইয়াৰে নিশ্চয় তদন্ত কৰিম আৰু যদি কিবা তেনেকুৱা ধৰণৰ হৈছে, চ' তাক আমি পোহৰলৈ আনিবলৈ চেষ্টা কৰিম। এখন স্কুলৰ নাম নিউ হৰাইজন ইংলিছ স্কুল। হয়, আপুনি প্ৰিন্সিপাল? হয়, মই শুনিছোঁ যে পোৱালিবিলাক মাৰপিট কৰিছে। তো যোন ছাৰী আছিলে, এইটো যেতিয়া ব্লেক বৰ্ডত শিকাই আছিলে পিছফালে। কোনে লাগিছিলে কাজিয়াটো আপোনাৰ এজন ল'ৰা আছে আতিফ আসলাম বুলি আৰু অমন কুমাৰ মাহাতো। এই দুজনৰ মাজত পিছফালে মানে কাজিয়া মানে যেনিবা শ্ৰেণী কোঠাতে ভিতৰতে শিক্ষকে পঢ়াই থকা অৱস্থাত শিক্ষকে মানে পিছফালে ব্লেক বৰ্ডত লিখি আছে। লিখি থকাটো পিছফালে কি হৈছে দেখা নাই। ইয়াৰ কাৰণে ছাৰে যেতিয়া ঘূৰি চাইছিলে, ঘূৰি চোৱাত এহঁতক মানে মাৰামাৰি দেখা পালে। তো ছাৰে মাৰামাৰি কৰাত ছাৰে ওচৰত গ'ল। ওচৰত যায় এহঁতক মানে আঁতৰাবৰ কাৰণে তাৰ পৰা ওলাই আনিলে। তাৰপিছত ওলাই আনি মানে হাতৰ লগত দুই চাৰ হাতৰ লগত মাৰিছে, মইতো এনেকুৱা শুনিছোঁ। তাৰপিছতো বাহিৰত কি হৈছে কিয়নো মইতো একজেক্টলি ভিতৰত কি হৈছে মই দেখা নাই। আমিতো চব প্ৰথম পিৰিয়ডত চব টিচাৰে নিজৰ নিজৰ ক্লাছত ব্যস্ততা থাকে, সেইকাৰণেতো প্ৰথম ক্লাছতো মই নাজানো কি হৈছে। এতিয়া মই যিমান দূৰ দেখিছোঁ, মই যোনটো দেখিছোঁ এইটোৱে কৈছোঁ আপোনালোকক। তাৰপিছত কি হ'ল? তাৰপিছত যেতিয়া প্ৰথম পিৰিয়ডটো যেনিবা বেল আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।